মই এলিজাবেথৰ বিৰুদ্ধে SIT গঠন কৰিব খোজা নাই আমি জানিবৰ কাৰণে যদি এনে টুইটাৰত কৈ থাকিলেতো খবৰবিলাক গম নাপাম এটা কিমানবাৰ পাকিস্তানত গৈছে পাছপোৰ্টখন খুজি আনিলেহে গম পাম পাছপোৰ্টখনটো মই খুজিব নোৱাৰো থানাৰ পৰাহে খুজিব লাগিব গতিকে ইয়াৰ এটা প্ৰক্ৰিয়া আছে আমি 3-4 দিন প্ৰথম অৱস্থাত এটো এটা পলিটিক্যাল ডিবেট আছিল কিন্তু এতিয়া বিষয়টো ঘন ঘোৰ এটা অৱস্থাত গুছি গৈছে কাৰণ তৰুণ গগৈ বুৱাৰী এগৰাকী বিয়াৰ পিছত পাকিস্তানত যাব এটোটো কোনো অসমত কল্পনা কৰিব নোৱাৰা কথা এটা বিয়াৰ আগত পাকিস্তানত যোৱাটো বাৰু মানি ললো বিয়াৰ পিছতো পাকিস্তানত গৈছে এটা তেনেকুৱা ইনফৰমেশনও আহিছে এটা তাৰ কাৰণে কি কৰিব লাগিব তেওঁৰ পৰা পাছপোৰ্ট ভিসাখন মাতি আনিব লাগিব পাছপোৰ্ট ভিসাটো মুখ্যমন্ত্ৰীয়ে কলে তেওঁ নিদিব তাৰ কাৰণে তেওঁলোকে নোটিছ পঠাব লাগিব গতিকে লিগেল ব্যৱস্থাটা ইমান দিন আমি ধৰক টুইটাৰত প্ৰেছত যি কথা পাতিলো কিন্তু নেক্সট পৰ্যায়টো